পুনৰ সকলোকে মই স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি সংখ্যাৰ বিষয়ক 3টা খণ্ড আমাৰ হৈ গৈছে আৰু প্ৰথম খণ্ডত আমি স্বাভাৱিক সংখ্যাৰ বিষয়ে কিছু কথা কৈছিলোঁ, দ্বিতীয় খণ্ডত অখণ্ড সংখ্যাৰ বিষয়ে কিছু কথা কৈছিলোঁ আৰু তৃতীয় খণ্ডত আমি পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি পৰিমেয় সংখ্যাৰ পিছত বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। কিন্তু আকৌ আমি চাব লাগিব যে আমাক বাস্তৱ সংখ্যাৰ প্ৰয়োজনীয়তাটো কেনেকৈ আহে। এইখিনিতে আমি যদি এটা সমদ্বিবাহু ত্ৰিভুজ কনচিডাৰ কৰোঁ, বিবেচনা কৰোঁ, আৰু যাৰ এ বি বাহুৰ দৈৰ্ঘ্য 1 একক আৰু তেনেকৈ বি চি বাহুৰ দৈৰ্ঘ্য 1 একক আৰু এ চি বাহুৰ দৈৰ্ঘ্যটো মই ধৰি লৈছোঁ x, যিটো আমি বাহুৰ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ মতে জানো যে অতিভুজৰ স্কোৱাৰ সমান ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ, আৰু সেইটোকে যদি মই এতিয়া গণিতিক ভাষাত লিখোঁ তেতিয়াহ'লে আমি কেনেধৰণে পাম যে x স্কোৱাৰ ইকুৱেল টু 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ আৰু x স্কোৱাৰ ইকুৱেল টু 2। এতিয়া ইয়াক যদি মই দুইফালে বৰ্গমূল লওঁ তেতিয়া পাম যে x ইকুৱেল টু √2। এতিয়া এই x ইকুৱেল টু √2 সংখ্যাটো কিন্তু পৰিমেয় সংখ্যা নহয়, অৰ্থাৎ √2 সংখ্যাটোক আমি p/q আকাৰৰ সংখ্যা হিচাপে আমি লিখিব নোৱাৰোঁ। এইটো এই p/q এটা হ'ল পৰিমেয় সংখ্যা, কিন্তু √2টো হ'ল এটা অপৰিমেয় সংখ্যা। এইটো অকণমান সাধাৰণ এটা আমি প্ৰুফৰ সহায়ত প্ৰমাণৰ সহায়ত দেখুৱাব পাৰোঁ যে √2 জাতীয় সংখ্যাবিলাকক আমি p/q আকাৰে লিখিব নোৱাৰোঁ, অৰ্থাৎ √2 জাতীয় সংখ্যাবিলাক আমাৰ পৰিমেয় সংখ্যা নহয়। গতিকে আমাক পুনৰ এটা ধাৰণাৰ প্ৰয়োজন হ'ল যে আমি √2 জাতীয় সংখ্যাবিলাক, অৰ্থাৎ যদি মই সাধাৰণীকৃত কৰোঁ যে √n যিকোনো এটা সংখ্যা হ'ব পাৰে, পৰিমেয় সংখ্যা হ'ব পাৰে, তেতিয়াহ'লে এই সংখ্যাটো √2 আমি যেনেকৈ ল'লোঁ, এই সংখ্যাটোক আমি এতিয়ালৈ কি সংখ্যা বুলি কওঁ? গতিকে যিবিলাক সংখ্যা পৰিমেয় সংখ্যা নহয় সেইবিলাক সংখ্যাই তাৰমানে তেতিয়াহ'লে অপৰিমেয় সংখ্যা। আৰু ইতিমধ্যে আমি পাই আছোঁ যে পৰিমেয় সংখ্যাবিলাক কোনবিলাক হ'ব? যিবিলাক সংখ্যা হ'ব আমাৰ অখণ্ড সংখ্যা বা p/q আকাৰৰ সংখ্যা, য'ত q টো not 0, p/q দুইটাই মোৰ অখণ্ড সংখ্যা, এনেজাতীয় সংখ্যাবিলাকক আমি ক'ম যে পৰিমেয় সংখ্যা। আৰু তেতিয়াহ'লে যিটো সংখ্যা পৰিমেয় সংখ্যা নহয় সেই সংখ্যাটোৱে হ'ল মোৰ অপৰিমেয় সংখ্যা। এতিয়া আমি যদি গোটেই সংখ্যাবিলাকক এডাল ৰেখাত আমি বিবেচনা কৰিবলৈ চিন্তা কৰোঁ আৰু মই শূন্যটোক যদি মধ্যম বিন্দু বুলি ধৰি লওঁ, এতিয়া শূন্যৰ পৰা সোঁফালে থকা সংখ্যাখিনিক আমি ধনাত্মক সংখ্যা বুলি ক'ম, শূন্যৰ পৰা বাওঁহাতে থকা সংখ্যাখিনিক আমি ঋণাত্মক সংখ্যা বুলি ক'ম। এতিয়া প্ৰত্যেকটো বিন্দুৰ কাৰণে তাৰমানে আমি এই সংখ্যা ৰেখাডালত এটা সংখ্যা পাম, বা তাৰ বিপৰীত ক্ৰমে যদি মই এটা সংখ্যা লওঁ সেই সংখ্যাটোৰ বাবে মই এটা ইয়াত বিন্দু পাম। অৰ্থাৎ দেখা গ'ল যে আমাৰ যিডাল সংখ্যা ৰেখা, এই সংখ্যা ৰেখাডালত কোনো ধৰণৰ আমাৰ খালী ঠাই নাই, প্ৰত্যেকটো বিন্দুৰ কাৰণে আমি এটা আমি সংখ্যা পাম। কিন্তু কথাটো হ'ল কি যে এই √2 জাতীয় সংখ্যাটো মই যদি এতিয়া আমি গণনা কৰিবলৈ চাওঁ, কেলকুলেটৰে হওক বা আমি হাতেৰে হওক বা কম্পিউটাৰতে হওক, আমি যদি ইয়াক যদি মান উলিয়াবলৈ চাওঁ, এই মানটো কিন্তু আমি উলিয়াই শেষ কৰিব নোৱাৰোঁ, ই গৈয়ে থাকিব। কিন্তু আমি এটাই কাম কৰিব পাৰোঁ যে √2 জাতীয় সংখ্যাটোক আমি কিছু পৰিমাণে p/q আকাৰৰ পৰিমেয় সংখ্যাৰে আমি আসন্ন মানলৈকে লিখিব পাৰোঁ। অৰ্থাৎ আমি ইয়াক এপ্ৰক্সিমেট এটা ভেলুহে পাব পাৰোঁ, আসন্ন মান এটাই পাব পাৰোঁ, কিন্তু একজেক্ট ভেলুটো পাব নোৱাৰোঁ। গতিকে এইটো এটা বৰ ডাঙৰ পাৰ্থক্য পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যাবিলাকৰ তেতিয়াহ'লে আকাৰবিলাক হ'ল এনেকুৱা যে √2 √3। এতিয়া কিন্তু আমি যেনেকৈ আমি পৰিমেয় সংখ্যালৈকে যোগ বিয়োগবিলাক আমাৰ সাধাৰণ আমি ভাৱে কৰি আহিছিলোঁ বা আমাৰ বুজাটো সহজ আছিল, কিন্তু এতিয়া যদি মই √2 × √5 কৰোঁ ইকুৱেল টু √10 হ'ব। গতিকে ইয়াৰ যোগ বিয়োগখিনি কিন্তু অকণমান পৰিমেয় সংখ্যাত যোগ বিয়োগৰ লগত বেলেগ। এতিয়া আমি আকৌ আগৰ নিচিনাকৈ চাওঁ যে এই পৰিমেয় সংখ্যাৰ পৰা আমি বাস্তৱ সংখ্যালৈ আহোঁতে আমি এটা সমীকৰণ x² = 2, এই সমীকৰণটো সমাধান কৰা আমাৰ বাট প্ৰশস্ত হ'ল, আমি অতিৰিক্ত সুবিধা পালোঁ। কিন্তু আকৌ আমি চাওঁ যে ইয়াৰ বিনিময়ত আমি কিবা হেৰুৱালোঁ নেকি। এইখিনিতে প্ৰথমতে আমি জানি ল'ব লাগিব যে আমি সংখ্যা
আমি কেনেধৰণে আমি বস্তু গণনা কৰোঁ অৰ্থাৎ গণনাকৃত সংহতিটো কি গণনাকৃত সংহতি হ'ল যে আমি যদি স্বাভাৱিক সংখ্যাৰ সংহতি মৌলখিনিৰ লগত অৰ্থাৎ 1 2 3 লগত কোনো বস্তুৰ এটা আমি এককৈ কি যদি আমি এক সম্বন্ধ স্থাপন কৰিব পাৰোঁ তেনেহ'লে আমি ক'ম যে সেই সংখ্যাখিনি আমাৰ গণনাকৃত সংহতি অৰ্থাৎ আমি ইংৰাজীত তাক আমি কাউণ্টেবল ছেট বুলি কওঁ যদিও আমাৰ পৰিমেয় সংখ্যাত অসীম সংখ্যক সংখ্যা আছে তথাপিতো কিন্তু আমি স্বাভাৱিক সংখ্যাৰ লগত এটা আমি ওৱান ওৱান কৰস্পণ্ডেঞ্চ অৰ্থাৎ একেকোষী সম্পৰ্ক আমি স্থাপন কৰিব পাৰিম যাৰ ফলত আমি সেই সংহতিটোত থকা পৰিমেয় সংখ্যাৰ সংহতিটোত থকা সংখ্যাখিনি আমি গণনা কৰিব পাৰিম গতিকে আমি তাক ক'লো যে গণনাকৃত সংহতি কিন্তু এতিয়া যদি চাওঁ যে এই √2 √3 জাতীয় এনেকুৱাবিলাক সংখ্যা আহি আমাৰ সংখ্যা পদ্ধতিটো ডাঙৰ কৰি দিলে আৰু সেই পদ্ধতি সংখ্যা গোটেইখিনিক একেলগে আমি বাস্তৱ সংখ্যা বুলি কৈছোঁ এতিয়া বাস্তৱ সংখ্যাত আমি যদি চাওঁ সেই √2 এই সংখ্যাটোৰে মই যেহেতু সংখ্যাটোক মই প্ৰকৃততে নিৰ্ণয় কৰিব নোৱাৰোঁ গতিকে সেই সংখ্যাটোৰ লেংথটো কিমান মই দৈৰ্ঘ্যটো কিমান মই জনা নাই গতিকে এইটোতো গৈ থাকিব অৰ্থাৎ আমি যি ধৰণে স্বাভাৱিক সংখ্যাৰ লগত আমি পৰিমেয় সংখ্যাবিলাকক এটা সম্বন্ধ স্থাপন কৰিব পাৰিছিলোঁ সেই সম্বন্ধটো আমি এতিয়া বাস্তৱ সংখ্যাত আমি সম্বন্ধটো স্থাপন কৰিব নোৱাৰা হ'ল অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে বাস্তৱ সংখ্যাৰ সংহতিটো এটা গণনাকৃত সংহতি নহয় গতিকে আমি অতিৰিক্ত এটা সুবিধা পালোঁ সুবিধাটো কি যে x² = 2 এনেকুৱা জাতীয় আমি সমীকৰণবিলাক আমি সমাধান কৰা সামৰ্থ্য আমি আহৰণ কৰিলোঁ বাস্তৱ সংখ্যাত কিন্তু আমি কি ধৰ্ম হেৰুৱালোঁ যে পৰিমেয় সংখ্যাত যিটো গণনাকৃত ধৰ্ম আছিল সেই ধৰ্মটো কিন্তু আমি বাস্তৱ সংখ্যাত আমি হেৰুৱালোঁ এইখিনিতে মই এটা ব্যৱহাৰিক উদাহৰণ দিব বিচাৰিছোঁ এনেকুৱা জাতীয় সংখ্যাটোৰ এটা ক'ত প্ৰয়োগ কৰি আমি কেনেধৰণৰ উত্তৰ পাব পাৰোঁ মই সেইটো এটা কথা কৈছোঁ যে আমি মোক যদি কয় যে মোক 2 মিটাৰ কাপোৰ জুখি দিয়ক তেতিয়া মোক দোকানত 2 মিটাৰ কাপোৰ জুখি দিয়াৰ এডাল স্কেলে মোক 2 মিটাৰ কাপোৰ জুখি দিব পাৰিব কিন্তু মই যদি কওঁ যে √2 মিটাৰ কাপোৰ মোক জুখি দিয়ক তেতিয়া √2 মিটাৰ কাপোৰ মোক সঁচাকৈ জুখি দিব পাৰিবনে আমি বস্তুটো গাণিতিক দিশৰ পৰা চাব লাগিব যেহেতু আমি সংখ্যাটোৰে মই লিখি শেষ কৰিব নোৱাৰোঁ গতিকে মোক কি স্কেলেৰে তেওঁলোকে মোক √2 মিটাৰ কাপোৰ জুখি দিব অৰ্থাৎ আমি √2 জাতীয় বা √3 জাতীয় সংখ্যাবিলাকৰ যিটো দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটো আমি আচলতে পূৰাকৈ নিৰ্ণয় কৰিব নোৱাৰোঁ তাৰ কাৰণে আচলতে আমি কৈছোঁ যে বাস্তৱ সংখ্যাৰ সংহতিটো আমাৰ এটা গণনাকৃত সংহতি নহয় কিন্তু এইখিনিলৈকে আমি দেখিলোঁ যে আমাৰ সংখ্যা পদ্ধতিত যিমানখিনি আমাৰ সংখ্যাৰ প্ৰয়োজন হৈছিল সেই গোটেইখিনি সংখ্যা আমি পালোঁ আৰু এই গোটেই সংখ্যাখিনিকে আমি বাস্তৱ সংখ্যাৰ সংগতি হিচাপে আমি বিবেচনা কৰোঁ প্ৰথমতে তেতিয়াহ'লে মই আকৌ এবাৰ গোটেইখিনি মুঠাই কৈছোঁ যে প্ৰথমতে আমি স্বাভাৱিক সংখ্যা পালোঁ তাৰপিছতে মই অখণ্ড সংখ্যা পালোঁ তাৰপিছতে মই পৰিমেয় সংখ্যা পালোঁ আৰু এতিয়া আমি শেহতীয়াকৈ আমি গোটেই বাস্তৱ সংখ্যাৰ সংহতিটো পালোঁ আৰু এই বাস্তৱ সংখ্যাৰ সংহতিটোক আমি ইংৰাজী বৰফলা আখৰ কেপিটেল R সহায়ত আমি নিৰ্দেশ কৰোঁ অৰ্থাৎ x belongs to যদি মই r বুলি কওঁ তাৰমানে মই বুজিম যে x এটা বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাটো পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে আৰু এইখিনিতে আৰু এটা কথা যে আমাৰ বীজগণিতীয় সমীকৰণৰ এটা ধাৰণা আছে যে যিবিলাক সংখ্যা এটা বীজগণিতীয় মই যদি লিখোঁ x + 1 = 0 এই সমীকৰণটোৰ সমাধান হ'ব x = -1 অৰ্থাৎ x = -1 মানে -1 এটা বীজগণিতীয় সমীকৰণৰ সমাধান আৰু তেতিয়াহ'লে আমি এই জাতীয় সংখ্যাবিলাকক আমি ক'ম যে বীজগণিতীয় সংখ্যা বা ইংৰাজীত আমি এলজেব্ৰিক নাম্বাৰ বুলি কওঁ কিন্তু সকলো বাস্তৱ সংখ্যাই কিন্তু বীজগণিতীয় সংখ্যা নহয় ইমানখিনিলৈকে আজি বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি জটিল সংখ্যাৰ বিষয়ে আলোচনা কৰিম